জম্মু কাশ্মীৰৰ পহেলগ্ৰামত সংঘটিত নাৰকীয় ঘটনাৰ পিছতে ভাৰত চৰকাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অপাৰেচন সিন্দুৰ। এই সন্দৰ্ভত বুধবাৰে বিয়লি ৩:৩০ ঢেকিয়াজুলিত ফটকা ফুটাই ভাৰতীয় সেনাক আদৰণি জনায় সনাতনী বীৰ হিন্দু সেনা আৰু বিশ্ব হিন্দু মহাসংঘই। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত ফটকা ফুটাই পাকিস্তান মুৰ্দাবাদ ভাৰতীয় সেনা জিন্দাবাদ শ্লোগান দিলে সংগঠন দুটাই। এই সন্দৰ্ভত সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহ প্ৰমুখ মণিকণ দাস আৰু বিশ্ব হিন্দু মহাসংঘ অসমৰ সাধাৰণ সম্পাদক মিথুন সেনৰ মন্তব্য আছিল এই ধৰণৰ। ভাৰতৰ বিশ্বৰ পৰা পাকিস্তানৰ নামৰ নিচান কৰি দিব লাগে। আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাওঁ। সমূহ হিন্দু সংগঠনে আজি ইণ্ডিয়ান আৰ্মিক ধন্যবাদ দিছোঁ। আজি আমাৰ এই যোনটো ফূৰ্তি কৰি আছোঁ আজি পাকিস্তানৰ এই 2-4টা মৰিছে। পাকিস্তান মিয়া কাটা যে গোটেই কাটা আমি মৰাটো বিচাৰোঁ। পাকিস্তানৰ নামৰ নিচান কৰি দিব লাগে ভাৰতে। আৰু পাকিস্তানে যোনটো সন্ত্ৰাসবাদী প্ৰশ্ৰয় দি আছে, আজি পাকিস্তানে সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ মিলিটাৰী একেলগে যুদ্ধ কৰে ভাৰতৰ লগত। এইকাৰণে পাকিস্তান সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ যোনটো সেনা প্ৰত্যুত্তৰ দিয়া ভাৰতে আমি ভাৰত চৰকাৰক ধন্যবাদ জনালোঁ সনাতন বিহীনৰ পৰা। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।